বৰাগাঁৱৰ বকুলনগৰত ওলাল বনৰজা 30 ফুট দ কুৱাত পৰিল নাহৰ ফুটুকি হঠাৎ কুৱাত বাঘ দেখি বকুলনগৰত লাগিল হৈছৈ 30 ফুট দ কুৱাত সোমাল বনৰজা সময় তেতিয়া পুৱা 8 বাজিছিল বৰাগাঁৱৰ বকুলনগৰৰ প্ৰদীপ দাস নামৰ লোকজনৰ পৰিয়ালত লাগিল হোৱা দোৱা কাৰণ ঘৰৰ চোতালতে খন্দা কুৱাত পৰি আছিল এটা নাহৰ ফুটুকি 30 ফুট দ কুৱাটো উন্মুক্ত হৈ থকাত কুৱাৰ তলিত পৰিলগৈ নাহৰ ফুটুকি ঘটনাস্থলী পালেগৈ বনকৰ্মী কিন্তু কুৱাৰ পাৰত বিপাঙত পৰিল বনকৰ্মী চেষ্টা কৰি আছো আমাৰ ৱাইল্ড লাইফৰ ষ্টাফ আহিছিলে এতিয়া টেম্পোৰাৰী হ'ব টেম্পোৰাৰী যেতিয়া জুল ষ্টাফ আহি আছে সেইটো টেম্পোৰাৰী বাকীয়াৰ পৰা আমি চেক কৰিম আৰু ধৰক ইয়াত এতিয়া কুৱাটোত আপোনালোকে দেখাই পাইছে আমিও আছো আমি এইটো বহুত গভীৰতাত মানে বাঘটো আছে বাঘটো মৰা নাই গতিকে আমি যেনেকৈ ডক্টৰ চেষ্টা কৰি আমি বাঘটো তাৰমানে যেনেকৈ নহওক উদ্ধাৰ কৰি আমি পৰৱৰ্তী যুগ আমি চেষ্টা কৰি আছোঁ বনৰজা উদ্ধাৰৰ উপায় বিচাৰি হাইৰাণ বনকৰ্মী অৱশেষত উদ্ধাৰ হ'ল বনৰজা মালিগাঁও বৰাগাঁও এলেকাত দীৰ্ঘদিন ধৰি বনৰজাই চলাই আহিছে সন্ত্ৰাস তাৰ মাজতে বৰাগাঁৱত এনেদৰে বনৰজা কুৱাত দেখি পুৱাই হাহাকাৰ লাগিল অঞ্চলটোত মালিগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট হাইদৰৰ সহযোগত ছাইদুৰ ৰহমান প্ৰাগ নিউজ সকলে আমি ইতিমধ্যে পূৰ্বৰ বাতৰি জনাইছিলো যে এই কুৱাত উদ্ধাৰ হোৱা বনৰজাক ট্ৰেংকুলাইজ কৰি ইতিমধ্যে চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছে উদ্ধাৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছে নাহৰ ফুটুকিটো 30 ফুট দ কুৱাত পৰিছিল সেই নাহৰ ফুটুকিটো পুৱাৰে পৰা বন বিভাগৰ লোক সেই স্থানত উপস্থিত হৈ নাহৰ ফুটুকিটো উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল আৰু অৱশেষত নাহৰ ফুটুকিটোক ট্ৰেংকুলাইজ কৰি বন বিভাগে উদ্ধাৰ কৰি চিৰিয়াখানালৈ প্ৰেৰণ কৰিছে